ককাইদেউ আৰু যোগেন ককাইদেউ আজিও ঠগন খালে ঐ সোণাৰাম সুন্দৰী আজিও নাহিল তেতিয়াহ'লে গছৰ ওপৰতে বহি থাক আৰে হাত ভৰি ভাঙিবলৈ ওলাইছে নেকি দেখিছা তাৰ ধেমালিখন বল কলৈ সুন্দৰীহঁতৰ ঘৰলে মৰিবলৈ ওলাইছো ঐ কি সৌজন মহাপুৰুষ কাক দেখিছ সুন্দৰীৰ বাপেক আহি আছে ঐ বল সোনকালে বল তৰাণী বিয়া শুনিবলৈ আছে পেহিদেউ সুন্দৰী যোগেন ককাইদেউ তহঁতৰ ঢেঁকী মাত শুনিলে মই একেবাৰে ৰ'বই নোৱাৰো একেবাৰে খাওঁ খাওঁ লাগি থাকে পেহিদেউ ই খকুৱাটোৱে হ'বলা ঢেঁকী মাত শুনি এইখিনি পালেহি তই বা কাম আৰু শুনি এইখিনি পালিহি পালিনে মজাটো জলপানটো খালি তহঁতে জলপান খাৱ যদি ভিতৰতে বহগে এতিয়াই মৰিলো পেহী মোৰ পেটটো ইমান কামুৰিছা এই জলপানটো খোৱা নহ'ব আৰু মই আহোঁ তই আহ যদি মই আহিলো কোনেও সেইকেইটা এই যোগেনটো যোগেন ক'ত গলি তই এই দেখিছানে বাৰু কোনেও সেইকেইটা কোন কোন সেইকেইটা কোন ৰূপহী এতিয়া সোণাৰাম ককাইটো পেপাৰ মাত নহয়নে তৰালি ৰূপহী নাযাও হা তই সঁচাই কৈছনে ঐ বল তেতিয়াহ'লে আমি চাই বল 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 তৰালি সোনকাল কৰ সাজি কাটি আহোঁ মোহৰ শিঙৰ পেপাতি লব যাবি ককাইতি আমাৰ মনৰ গাঁৱই কৰে পেপাৰ মাতে শুনি ৰব কেনুৱাৰি ঐ হাতৰ বলে পৰি পৰে নলমৰি গজালি ওলাই লাহৰি গড় গয়া নাচনি নাচিবলৈ আহিলে ততে নাই কি তোৰাই বোপাই মোকে গালি সপনি পাৰিলে তোকেনো ভালে পোৱা মনৰে কথাবোৰ দেহাও মৰহিব কি জানি সমনীয়াই জোকাইছে
চৌকাত পদুম ফুলা দি শুৱনি হৈ থাকিবি পাহি মেলি গোলাপৰ কলি ঐ ৰাতিনো উৰে ৰাতি উজাগৰে কটালো আঐ উৰেনো ঐ কথাকে ভাবি গুণামহৈ যুঁজাবি যুঁজিবলৈ শিকিবি অ বিবলকাই সুন্দৰীক সঁচাই নিলে নেকি বুৰ্বক মই তোক কিমান বাৰ কলো এই কলংপৰীয়া গাভৰুক পাবলৈ হলে তই ঢোল শিক বুজিছ ইমান চেষ্টা কৰিছিলো অ বিবলকাই নোৱাৰিলো নহয় তই শিকিছিলি জানো ঢোল অ বিবলকাই এইবাৰ মই বাঁহী পেপা চব শিকিম বিবলকাই এইবাৰ শিক তই অহাবাৰ ৰাসত তোক গোপিনী এজনী ডিঙিত ওলমাই দিম বুজিছ বয়সটোতো ভটিয়ালে তেনেকৈ নকবি অ বিবলকাই বৰ দুখ লাগে অ বিবলকাই তই যা এই দেউতা আহিছে যা মই কামত লাগো যা ভোলাৰাম যাওঁ দে তই কাম কৰ আহ সুন্দৰী আহ সুন্দৰী তোৰ আজি কি মন গল সেই হাত পুৰণি কাপোৰযোৰ দাৰত মেলিলি যে তৰাৰ নতুন কাপোৰযোৰ ক'ত থলি তোৰাই বোপাই মোকে ঐ গালি সপনি পাৰিলে এইযোৰ ইয়াত সেইযোৰ তাত আমাৰ কাপোৰযোৰক নতুন কাপোৰযোৰৰ চিকমিকনিয়ে কেনেকৈ ঢাকি পেলালে চাওকচোন হয় মৰতি তোৰ ধাৰণা ভুল এক জন্মৰ পিছত দুই জন্ম হয় তাৰ মানে কি জানো 1 2 3 এইবিলাকৰ জন্মদাতা এজনেই বুজিছ সেই বিহুৱেই আজিৰ নতুনক কালিলৈ পুৰণি বুলি কয় আপোনাৰ কথাৰ পা মই কেতিয়াও বুজি নাপাওঁ দেও কি আপুনি জলৈ যাই যাওক মই গোহাঁই সেৱা কৰোঁগৈ এজনী পাইছো আৰু দেই খুৰা কমল কি হল পুৱাই পুৱাই ওলালিহি যে নকব আৰু খুৰা ৰব কৈ আছো খুৰা মৌজাদাৰৰ পিতেক গজেনে ঢোলটো নিব দিছে হেৰৌ ঢোলটো কালি দিওঁতে মই আজি পুৱা দিব পাৰোনে তাতে মই ঢোল চাৱনি নকৰো নহয় বৰতি টানি পেলাই মই মাতটো গমগমীয়া কৰি দিওঁ ঢোলটো বা কি ৰূপত দিছে গজেনৰ কথাটোতো জানেই কথাৰ মতে কাম নহব লাগিলে সি বোলে নদীৰ কাষৰ মাটিখিনিত সৰিয়হৰ খেতি কৰিবলৈ নিদিওঁ বুলি কৈছে তেতিয়াহ'লে ভালেই হ'ল মৌজাদাৰ ককাইদেৱে নেৰা নেপাকৈ ধৰাৰ কাৰণে মই খেতি কৰি আছিলো নকৰো খেলা খতম ঐ কমল গজেনক কৈ দিবি ভগৱানৰ কৃপাত মোৰ এতিয়া বহুত মাটি খুৰা মই সেইবিলাক নাজানো মুঠৰ ওপৰত আবেলিলৈ ঢোলটো নিবলৈ আহি আছো মই দেখুৱাই ষড়যন্ত্ৰ কৰিবলৈ আহিছো ময়ো সুদাই এৰা মানুহ নহয় কি বুলি ভাবিছ কমল কিয় আহিছিলনো
এই মৌজাদাৰৰ পিতেকে মৌজাৰ ব্যৱসায় এৰি এইবাৰ ঢুলীয়া হ'ব হয় গুণাৰামৰ পুতেক নয়নতকৈ চেৰ পেলাই হয় মোৰ নিচিনাকে এজনী টানি আনিব আপোনাৰ মুখখনো ইমান লেতেৰা নে ৰাতিপুৱাই পুৱাই এই মানুহটো হৰি হৰি লাজু নাই পাই ঐ বুঢ়ী হলিতো কিনো বুজিবি ঐ সুন্দৰী শুনচোন শুন আজি কি হৈছে বাৰু কি হ'ল শুনিছ সুন্দৰী মানুহজনৰ যেন হাঁহিটো সদায় দেখা পাওঁ এইযোৰ কাপোৰলৈ খুব মনত পৰে ইয়াৰ মূল্য কোনেহে বুজিব চাওক কি হ'ল বৰমইনা আহিছে বৰমইনা আহিলিয়ে আপুনিও যে আৰু মানুহটোৰ ডেকা কালৰ অভ্যাসবোৰ এতিয়াও যোৱা নাই দেউতা নেমুবাৰী গোটেই দৰা চাফা কৰি থৈ আহিল ভালেই কৰিলি দে বাহ ৰক্ষা দি নেদেখিলে যে দেউতা আকৌ কোনে মাতিলে ইমাননো ভয় খাব লাগেনে ভয়তো খাবই দেউতা তাই ইমানকে হাঁহিছে কিয় মই ভাবাটোৱে সত্য তাই বিয়া বুলি ভাবা নাই দেউতা দুখ কৰিব নালাগে মই আপোনাক এৰি ক'তো নাযাওঁ বাৰুকে যে তাই মোৰ কাৰবাৰখন নেদেখিলে সৰু মইনাচোন সেইডালে আকৌ দেখিলে নেকি দেউতা বজাৰলৈ কিন্তু সোনকালে আহিব হ'ব দে যাম আৰে কি হ'ল দেখিছে দেউতা যাত্ৰাৰ সময়ত তাৰ কৈ ফটা চেণ্ডেলযোৰ ঐ সেইখন তই পকেটত লৈছনে নাই কোনখন আমি কৰিবলৈ সময়ত কাটি হলিকাই সোনকালে আহা গৈছো দাদা গৈ আছো তুমি লাহে লাহে আহি থাকা মই আগে আগে গৈ আছো তাৰ পকেটত আকৌ সেইখন কি ছোৱালীৰ ফটো হেৰি আজি আপুনি চাহ জলপান নাখায় নেকি ৰাতিপুৱাৰে পৰা ফিকা চাহ বাতি খাই থাকিব পাৰেনে সুন্দৰী আমাৰ ইহঁত ডাঙৰ হ'ল বুজিছ শেষৰ কথা আপুনি আজিয়ে গম পালে হ'বলা বিয়া দিবলৈ আৰু আনিবলৈহে সৰু হৈ আছে আহক চাহ খাওঁকি গৈছো কিনো কথাবোৰ কৈ থাকে মানুহটোৱে ঠিক আছে বল বল চাহ জলপান কি দিয় খাই লওঁ খুৰী খুৰী আৰু কিবা কাটিবলৈ আছে যদি লৈ আনক তৰা তইনো আৰু মোক কিমান দিন সহায় কৰিবি হা কিমান দিন মানে যেতিয়ালৈকে জীয়াই আছো তেতিয়ালৈকে হ'ব চাহ খা তৰা কথা এটা মনত পৰিছিলে মোৰ নিশ্চয় খুৰালৈ মনত পৰিছে নহয় কিন্তু আপুনি চিন্তা নকৰিব মই আছো নহয় বেঙি জীয়ৰী পৰৰ ধন এদিন এঘৰলৈ উলিয়াই দিবই লাগিব এইবিলাক কথা আৰু আপুনি কেতিয়াও নকব দেউতাই শুনিব লাগিলে প্ৰেছাৰ উঠি যাব ঠিক আছে বাৰু আজিৰ পৰা তোক বিয়াৰ কথা একো নকওঁ মা এই বান্দৰজনী কোনে বিয়া পাতিব তাই ৰূপৱতীয়ে নে গুণৱতী কি মই ৰূপৱতী গুণৱতী একো নহয় শুনিছে কি কথা কয় এই কি হ'ল মা নয়ন যোৱাকালি বিহু মঞ্চত বোলে তই তাইৰ বহীখন গছকি দিলি মই চাওঁ তই বেছিকে দুখ পালে নেকি তই মোৰ মনৰ কথা কেতিয়া বুজি পাবি ধেত তোৰ একোৱে হোৱা নাই তাই এনেই বেণ্ডেজ মাৰি আহিছে হালধি পিহি লগাই দিবি ভাল হৈ যাব মা
মোৰ মূৰটো টিংটিঙাই আছে একাপ চাহ আনি দে না নয়ন তই যে চঞ্চল হৈছ সেইটো মই মন নকৰা নহয় শুনিলি এনে মিছাতে বদনাম হ'ল যা যা ঘৰলৈ যা অংকুৰি দেখিছেনে ই মোক কেনেকৈ খেদিছে ঘৰলৈ সোনকালে গলি নে ইয়াত কাম কৰি সহায় কৰি দিব নালাগে মই তোক সহায় কৰিবলৈ আহিছো নেকি মই জানো তই মোক কেতিয়াও সহায় কৰিবলৈ নাহ কি কলি পিছে এইবাৰ মঞ্চত বিহু নাচোতে তই মোৰ ফালে চাই হাঁহি মাৰিবি আৰু বিহু শেষ হলে তই সেই হাঁহিটো নামাৰিলেও হ'ব মৰাটো শুন সৰু দাদাক লৈ ৰিহাৰ্চেললৈ আহিবি এইবাৰ নতুন বিহু নাম এটা লৈছো তই এতিয়া যা ঐ ৰচোন ৰ মোক যে তোলৈ চাই হাঁহি মাৰিবলৈ কৈছ হাঁহি মাৰিম মই কিয় নামাৰ নামাৰো ঠিক আছে তেনেহ'লে মই কস্তুৰীকে ক'ব লাগিব কি তই তই কস্তুৰীক হাঁহি মাৰিবলৈ কবি তই ইয়াত চুপুটি মাৰিবি নে যাবি নাযাওঁ কিয় নাযাৱ মোৰো মূৰটো টিংটিঙাইছে আৰু একাপ চাহ খাইহে যাম আৰু একাপ চাহ খাবি ৰ মৰাটোৰ বুকুত মৰম চেনেহ বোলা বস্তুটো আছে নাই জানো ওলালি ন ৰ বাপেকে চাই সময় কব পাৰো মই লাহৰি বেলি চাই সময় কব পাৰো ধুনীয়া গাভৰুৰ খোজ কাতল দেখিলে মনৰ কথা বুজিব মই পাৰো বেলি চাই সময় কব পাৰো মই লাহৰি বেলি চাই সময় কব পাৰো মনৰ কথা বুজিব মই পাৰো চাই বতৰৰ মান পাও লাহৰি জানা বতৰৰ মান পাও জাকৰে মাজতে মই জুমি জুমি চাওঁ কি জানি তোমাতকৈ ধুনীয়া পাওঁ চাই বতৰৰ মান পাও লাহৰি জানা বতৰৰ মান পাওঁ জাকৰে মাজতে মই জুমি জুমি চাওঁ কি জানি তোমাতকৈ ধুনীয়া পাওঁ
তই দেৰি নকৰিবি। হ'ব নকৰো যা। বৰমা আহিলো। হ'ব হ'ব উঠ উঠ। ঢোলটো বৰ ধুনীয়াকৈ বনাই দিছো, ভালকৈ বজাবি। মোৰ সন্মান যেন তোৰ ঢোলৰ মাৰিৰে উপচাই পেলাই। গাঁওখনত তোৰ নিচিনা মই ঢুলীয়া নেপালো। ভাল পাইছো। যা হওক তই যে সেই দেউতাৰৰ ব্যৱসায়টো ৰাখিও এই ভাগ তই ৰাখিছ, সেইটোত মই আনন্দিত হৈছো। বৰদেউতা আপোনালোকৰ আশীৰ্বাদতে এইখিনি পাইছোহি আৰু। তোলৈ মোৰ আশীৰ্বাদ সদায় থাকিব। ৰচোন ৰ, তই আৰু আকাশে যে সেই চাকৰিৰ কাৰণে পৰীক্ষা দিছিলি, তাৰ কিবা খবৰ পালি? নাই বৰদেউতা, চাকৰিটোনো ক'ত পাম? দেউতাৰ ব্যৱসায়টোকে টনকিয়াল কৰিছোঁ। বাৰু হ'ব দে, তাইক মন কৰি যাবি। হ'ব বৰদেউতা। নয়ন তৰা ঐ তই ক'ত আড্ডা দি আছিলি কচোন? মোক তেনেকৈ নকবি দেই। তোক বিচৰা আধা ঘণ্টা হ'ল। তোৰ ঘৰৰ পৰা 1 ঘণ্টা আগতে মই ঢোলটো লৈ ঘৰ পালোহি, আৰু তই এতিয়ালৈকে ঘৰ পোৱাগৈ নাই। সেইকাৰণে তোৰ মূৰটো টিং টিং কৰে। দেওবাৰটো হ'লেই তলৌ তলৌকে ঘূৰিবি। কস্তুৰীক লগ পালি নে নাই? আৰু যা যা সোনকালে যা ঘৰত। মোৰ ইচ্ছা, তইতো তোৰ ঘৰৰ পৰা খেদিলি, এতিয়া এই ৰাস্তাটো তোৰ ঘৰ বুলি ভাবিছ নেকি? তোৰ দেউতাৰে ক'বলৈ কোৱাতহে কৈছো। বেছি ঐ ৰচোন ৰ, তই যে মোক ইমানবোৰ কথা শুনাও, এই কথাবোৰৰ মাজত দয়া মমতাৰ বিশেষণ পদবোৰ সোমাব নোৱাৰনে? শাসন কৰিছ কিন্তু মই বেয়া পোৱা নাই। শাসন কৰিছো আৰু মই টেঙাটো অ' মাই গড, এই জখিনীজনীৰ ওচৰৰ পৰা যোৱাই ভাল হ'ব, নহ'লে ওলটাই মুখে পাক লগাব। নমস্কাৰ। ধন্যবাদ নয়ন দা। মা মই তৰাক বিয়া কৰামেই। আৰু শুনা, এইবোৰ কথা দেউতাক নকবা। মই আকৌ ওলাই যাওঁ, বাগানৰ পৰা আহোঁ। যা বাৰু সোনকালে আহিবি। ৰাধিকা চাওঁ এইফালে আহাচোন। এইটো মৰ্দনৰ পুতেক নহয়নে? ইছৰাম ইমান উদবলৈ কৰে এইটো। আৰে গজেন, তই গুৱাহাটীলৈ কেতিয়া আহিলি? যাচোন যা বহগৈ, মই অলপ আহি আছো। শুনমইন দা, সময়ৰ মোৰো টানাটনি, কিন্তু ফোনত যে কৈছিলোঁ কামটো হ'লনে? ঐ তই আৰু ঢোল বজাবলৈ কোনো দৰকাৰ নাই বুজিছ। তৰাৰ ককায়েকৰ চাকৰিটো এখেতে দিলে যেতিয়া, তোৰ আৰু কোনো চিন্তা নাই, তই তৰাক পাবিয়েই। তোমাৰ নামটো কি? গজেন। শইকীয়াই কোৱাৰ পিছতেই তোমাৰ মই কামটো কৰি দিলোঁ। ছাৰ ধন্যবাদ। ইমান কৰিলে চাকৰিটো খাই দিম নহয়। এই ৰচোন ৰ, এই কাবেৰীৰ কি খবৰ? সেই এক্সিডেণ্টটো কৰা দিনৰ পৰা কাবেৰীক দেখোন দেখাই নোপোৱা হলো। কম বাৰু, আপুনি আহকগৈচোন। এই তই বগৈ যা, মই আহি আছো। গজেন, বহু দিনৰ মূৰত আহিলি দেখোন। মামা তোৰ বন্ধু ধনমণি ঘৰৰ ভিতৰতে আছে। সঁচা মামা? ধনমইন দা আছে যদি জমিব তেতিয়াহ'লে। ঢোল বজাবলৈ যে শিকিছ মই নজনা নহয়। গৈ আছো ৰ'ব। নবু, ইমান দিন থকাকৈ আৰু ঘৰলৈ নাযাবা। আমাৰ ঘৰখন একেবাৰে উদং হৈ যায়। তৰা আৰু নাযাওঁ দিয়া। নব, দাদাৰ চাকৰিটো হোৱা শুনি বৰ ভাল লাগিল। আৰু জানা নবু, ময়ো ভিচিটিত এক্টিং কৰিবলৈ চান্স পাইছো নহয়। সঁচা? আৰু এটা ভাল খবৰ আছে। কি খবৰ বাৰু কোৱাচোন? জানিলেহে কম। আমাৰ তৰাৰ দৰা ফিক্স হৈ গ'ল। সঁচাই কৈছনে নব? তেতিয়াহ'লে আৰু তৰাৰ মই মৰি যাম, তথাপিও সেই লম্পটটোলৈ বিয়া নহওঁ। চাচোন, মই ভাবি আছো কাক আৰু পাইছো কাক। এই ভগৱানজন নহয়, বৰ দুষ্ট। লেখকী হিৰো আছিলতো, সেইকাৰণে। মই কিমান ক'লো তোক, কিবা আৰাধনা কৰচোন, মনৰ কথা বুজি পাই বোলে। তই আকৌ মোৰ কথা ক'ত শুনিবি? তই সেই বাহিবাদটোকহে ভাল পাওঁ।
জানো পাই সুন্দৰী তৰা গৈ পুখুৰী পাৰ পালেগে নেকি অ কস্তুৰী হা দেউতা নেকি এ হয় আকৌ হা পলা 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 মৰিলো আজি এইয়া ইয়াতে থলে চলাটো ধৰিছিল গাৰুৰ তলত আৰু মিছাতে বিচৰাই মাৰিছে পালিনে তই চলাটো চিলাই গাৰুৰ তলত থলি আৰু মোক কলি নয়ন পৰাহত পালেহি সোনকালে আহ ৰচোন গৈ আছো মা মই ফাংচনলৈ যাওঁ উঠ বেছি ৰাতি নকৰিবি হ'ব দে যা খুৰী আমি আহিলো মোৰ মনৰ আশা ছোৱালীজনীয়েহে পূৰ কৰিব পাৰিব যেন পাইছো হে ৰাধিকা মাষ্টৰ গ'ল নেকি হে গ'ল বুজিছা আমাৰ মাজনীয়ে বিহু নাচৰ লগতে সত্ৰীয়াও ভালকে শিকিলে সৰুৰে পৰা চহৰত থাকিলেও এইবাৰ আমাৰ মাজনীয়ে গাঁৱৰ ছোৱালীৰ লগত সমানে বিহু নাচত ফেৰ মাৰিব পৰা হ'ল হেৰি ছোৱালী কাৰ মোৰহে তেওঁ হওক দিয়া সন্তান ভাল হলে তোমাৰ আৰু বেয়া হলে মোৰ কৃষ্ণ কি টাইট ফিটিং চোলা তাতে আকৌ ভূতৰ দৰে নাচ দেউতাই যদি কেনেবাকে দেখিলেহি তেনেহলে মাজনী বা আজি কলিজা খালে আৰু মাজনী বা আইতা মাজনী বাই নহয় মানে মাজনী বা আইতাই গা ধুবলৈ দিছে গাখীৰ লওক হ'ব যা হেৰা মই টাউনৰ পৰা সোনকালে আহিম মই কালি কোৱা কথাখিনি তাইক ভালদৰে বুজাবা মাজনীৰ কাৰণে আপুনি চিন্তা কৰিব নালাগে আপুনি আপোনাৰ ল'ৰাৰ কাৰণে চিন্তা কৰক সি কেতিয়াবা আমাৰ দুইটাৰে নাক কাণ কটাই বুলিহে ভয় সোনকালে তাৰ বিয়াখন পাতি দিয়াটোহে কথা আৰু ঠিকেই কৈছা তুমি মোৰ মনৰ কথা খাৰকে ক'লা হেৰা ই ক'ৰবাত ছোৱালী তোৱালী চাই থোৱা নাইতো দেউতা মহৰী খুৰা পালেহি মাই গড মই কথা এটা পাহৰিলোৱে নহয় বাহিৰত ল'ৰা দুটা ৰৈ আছে ল'ৰাকেইটা আহিল যেতিয়া মুকলি বিহু চাবলৈ সাজু হোৱা আমাৰ ভাল হৈছে জানো জোনমণি তহঁতে এতিয়া যাব পাৰ খালি সময়ত ভালকে সাজি কাচি আহিবি এইবাৰ তৰাক লাজ দিব লাগিব ৰুক্মিণী সোনকালে আহিবি দেই কিয় সোনকালে আহিব লাগে ইয়াত ৰুক্মিণী হৰণ ভাওনা পাতিব তোৰ কাৰণে চালা চব ছোৱালী ইয়াত নহা হৈছে ৰুক্মিণী বল ৰিতুল্লা আমাৰ কিন্তু অহা বন্ধ হ'ব বল ৰিতুল এইবাৰ ঢোলটো নফটা হলে নাহৰজনৰ প্ৰথম পুৰস্কাৰ আমিয়ে পাওঁ তেতিয়াহে গম পালে হয় আমুকা কিমান পাকৈত ঢুলীয়া এৰা তেতিয়াহে চেনেহৰ দৰে বুজিলেহেঁতেন যে আমুকা ঢুলীয়া কিমান পাকৈত লগে লগে ক'লেহেঁতেন মই তোমাক ভাল পাওঁ ঐ তই এইচব কাৰোবাৰ বাদ দে তই নহলে তোৰ ব্যৱসায় ধৰ নহলে তোৰ মৌজাটো চলা এইচব ঢোল চোল বজা চব বাদ দি দে কিয় বাদ দিব তৰাৰ দেউতাকে ঢোলটোক লৈ ষড়যন্ত্ৰ কৰিলে কাৰণে এইচব ফাল্টু কথা মোৰ আগত নকবি দেই এইবাৰ যে বৰদৈচিলত ফাটিলে কোনে কৰিলে সেয়া কোনে কৰিলে এতিয়া যে তলমূল কৰিছে কিয়
মুখেৰে মাতিব নোৱাৰা হৈ গ'লি কিয় তহঁতে আজি ৰিহাৰ্চেল নকৰিলি যে থাকিলেহে কৰিব মানে শ্বুটিঙৰ পোৱাত তৰাই শ্বুটিঙৰ টেষ্ট পাই তহঁতৰ ৰিহাৰ্চেললৈ পাহৰিলে কমল তই অলপ মুখখন চম্ভালিবি নেকি তোৰ আকৌ কি হ'ল শুনিছো ডাইৰেক্টৰ মেকআপ মেনে বোলে হাতত আৰু গালত ধৰি এক্টিং শিকায় তই এইবোৰ কথা মোক কিয় শুনাইছে আকাশ আহিলে আকাশক কবি কিয় তোক শুনাবলৈ তইনো কোন গজেন নয়ন তহঁতে কি এনেকৈ কাজিয়া কৰি থাকিবি নেকি জয়ন্ত চলি অহালৈকে তহঁতে অলপ বাট চা আৰু কমল তই এটা ক্লাবৰ মেম্বাৰ হৈ বাটৰ কচু গাঁত খানি তই ইয়াত কি জেং লগাই থাকিবলৈ আহিছ নেকি দেখিছো কাৰণেহে কৈছো এনেই কোৱা নাই নহয় ইয়াৰ গাত কিবা লেটি পেটি আছে চাগে প্লিজ গজেন চা নয়ন সি তোৰ চেণ্টিমেণ্টৰ লগাকৈ কিছুমান কথা কৈছে সেইটো আমি মানি লৈছো সেই বুলি তই তাৰ গাত হাত দিব নালাগিছিল আমিবোৰ আছো নহয় আমিতো কিবা এটা বিচাৰ কৰিলোহেঁতেন তহঁতে কি বিচাৰ কৰিবি জনা আছে মোৰ নয়ন তই কি মূৰ্খৰ লগত কি মূৰ্খ হৈছ নেকি গজেন পৰুৱাৰ পাখি গজে মৰিবৰ কাৰণে কথাষাৰ ভালকে মনত ৰাখিবি এতিয়া চলি আহি পালেহি How are you, my dear young boys? We are fine, sir. কিন্তু আপুনিহে বৰ কষ্ট কৰি আহিলে ছাৰ No, তেনেকে নকবা ৰিতুল আচ্ছা নয়ন এইফালে আহাচোন তোমাক মোৰ ফালৰ পৰা সম্পাদক হিচাপে 20,000 টকা আগবঢ়ালো সাংগঠনিক কামত লগাবা আৰু তোমালোকে মোক যিমান পাৰা সহায় কৰিবা হ'ব ছাৰ হ'ব ছাৰ আচ্ছা কমল মনে মনে বহি আছে যে ছাৰ নহয় তাৰ বিহু নাচি নাচি মূৰ ঘূৰালে যে তাক আমি তাতে বহাই লৈছোঁ হয় তেতিয়াহ'লে মই আহোঁ অল দ্য বেষ্ট থেংক ইউ ছাৰ ইয়াকে কয় বোলে খুজি কি মই কিমান বাৰ ক'লো যে নয়নে তৰাক ভাল নাপায় তইহে ঐ গজেন আহ ৰিতুল ঐ তৰা শুনচোন শুন কষ্টুৰী তৰা আজি সংঘত মাৰপিট হ'ল নহয় মাৰপিট কাৰ লগত নয়নদা আৰু কমলৰ লগত কমলে তোৰ কথা বেয়াকে কোৱা নয়নদাই কমলক একে ঘুচাতে নাকৰ বাৰান্দা উৰুৱাই দিলে কমলক ঘুচিয়ালে মোৰ কাৰণে তই সঁচাই কৈছনে চাও বল তই আমাৰ ঘৰলৈকে বল নাই নাযাওঁ পাই কিয় মানে নয়নদাৰ কথা সুধি এপৰ নকৰতো ইফালে মোৰ ঘৰত কাম আছে হ'ব দে নালাগে যাব এয়া কৰিজিনী বল আকৌ যাবি বল বল ককাইদেউ পঢ়িলা হয় ৰ'বাচোন ৰ'বা হেৰি নহয় ককাইদেউ কালি ঘটনাটোৱে বৰ চিন্তাত পেলাইছে কিডাল চিন্তাহে কি কাৰ ল'ৰা তোমাৰ ল'ৰা মানে গুণাৰামৰ ল'ৰা সি হৈছে এটা নিষ্ঠাবান আৰু খুব কৰ্মী ল'ৰা কালিৰ সংঘত যিটো ঘটনা হৈ গৈছে নহয় তুমি তাৰ কাৰণে একো চিন্তা নকৰিবা আমি আছো নহয় দেখিলা নহয় ফেনটো হৈ আহিল সেই সন্ধিয়াৰ বিচাৰত পেচাটো হৈ ঘূৰি গ'ল পিছে গজেনলেহে বৰ ভয় লাগে বিয়াগম ধৰা সাপৰ ফুচফুচনিত ভয় নাখাবা আমিবোৰ আছো নহয় আপোনালোকে নোৱাৰ কিমান চকু দিব তেনেকৈ নকবা ককাইদেউ এয়া গুণাৰামৰ প্ৰতি থকা মোৰ দায়িত্ব সি আছিল এটা নিষ্ঠাবান সমাজসেৱক তাৰ কথা মনত পৰিলেই বুকু বিষাই যায় বাৰু ঠিক আছে মই নৈ চাপৰিৰ পৰা আহোঁ তাত বহুত মানুহে কাম কৰি আছে পিছে ককাইদেউ এপাক আহিবচোন বাৰু ঘূৰি যাওঁতে সোমাই যাম দিয়া আহিছো তাক মই কালি মিছাতে মাৰিলো সি হস্পিটেলত ভৰ্তি হ'বলগীয়া হ'ল মায়ে মোক খুব বেয়া পাইছে বুজিছ আহা এতিয়া সেইবোৰ কথা ভাবি থাকি একো লাভ নাই ঐ বিহুলৈতো বেছি দিন নাই গতিকে ৰিহাৰ্চেল আৰম্ভ কৰো ব'ল ঠিকেই মনটো পাতলাবলৈ হ'লে ঢোলটোৱে মোৰ ঔষধ হয় নয়নদা মোৰ অকমান দেৰি হৈ গ'ল ৰিহাৰ্চেল আৰম্ভ কৰোঁনে আমি এটা কাম কৰোঁ আমি কালি যোনখিনিৰ পৰা এৰিছোঁ সেইখিনিৰ পৰা আজি আৰম্ভ কৰোঁ ঠিক আছে
ষ্টাৰ্ট দেউতা মই অহা কিছু দেৰি হ'ল দাই দুখ নধৰিব আৰু বহা বহা আজিকালি কোন সময়ৰ পাছত দৌৰে হে হয় দেউতা ঠিকেই কৈছে কালি বিচাৰখন শুনিলা শুনিলো দেউতা আপুনি যিহে বিচাৰ কৰিলে আপুনি নিজৰ ল'ৰাকে দুখ দি গোটেই বিচাৰখন একেবাৰে ঠাণ্ডা কৰি পেলালে দেউতা মোৰ ল'ৰাৰ মন ছোৱালীৰ ফালে ঢাল খাইছে মই কি কৰিব পাৰো সেয়েহে কালি থোৰতে তোমাক কথা কেইষাৰ কলো হয় হয় দেউতা আজিকালি ল'ৰা ছোৱালী মন গণিহে শুভ কাৰ্যত আগবাঢ়িব লাগে হেৰা মই পঠাইছো বুলি সোণাৰামহঁতক ঘূণাক্ষৰেও নকবা মন নাথাকিলেও বাধ্যত পৰি ছোৱালীজনী আনিব লগা হৈছে মোৰ কথাটো বুজিছাতো দেউতা বুজিছো বুজিছো এই নাৰায়ণ ঘটক থাকোতে দেউতা পাক লগা কথাৰে নহয় সকলোবিলাক চিডিল কৰি পেলাম নহয় শুনা আজি যাব নালাগে কালিলে বিহু উৎসৱটো হৈ যাওক তাৰ পাছত যাবা যে বাৰটো শনিবাৰ হ'ল তথাপিও শুভ কামত দেৰি কৰিব নোৱাৰি শ্ৰদ্ধাৰ এই অঞ্চলৰ বিহু বলীয়া ৰাইজক মোৰ অন্তৰ ভৰা ওলগ যাচিলো আজি কণ কণ ল'ৰা ছোৱালীহঁতক আশীৰ্বাদ দিবলৈ পাই মোৰ আদহীয়া জীৱনটো সাৰ্থক কৰি তুলিলে আমাৰ এই ডেকা গাভৰুহঁত নিতুল লেকচাৰ বেছি মাৰিব নেকি দেখিছ ইমান ধুনীয়া হৈছে কাবেৰী আছো না আকাশ তোৰ সেই আকাশ নহয়তো মই নিজক কৰি আহিছো মই ইমানকে কৈ ৰাইজৰ মুকলি বিহু আনুষ্ঠানিকভাৱে মুকলি কৰিলো বুলি ঘোষণা কৰিলো কি চাই আছা সোণাৰাম এফাকি বিহুৰে ৰাইজৰ মুকলি বিহু গৰম কৰি তোলা দেখিছ সুন্দৰী গাঁৱতে পানী বাঢ়িলে পূজাই মাছ আহিলে তোপাই বুৰ মাৰিলে শিশু গাভৰুহঁত কি চাই আছ বিহু এফাকি গা নাচ পথাৰৰ শালি ধান মাকন পথাৰত মৰহিলে মাকন পথাৰত মৰহিলে মাকন দাৱনী হৈ পাবলৈ না সঁচাকৈ সুধিছো মাকন মিছাকৈ নকবা মাকন মিছাকৈ নকবা মাকন দিবানে লখিমী চপা ডাঙৰি বান্ধোতে তোমালে
আহিলি পুৱাতে বাঢ়নি হাতত লৈ পাৰিবানে চোতাল সাৰিব বাৰীৰে ঢেকীয়া খুতৰা বুটলি পাৰিবানে ৰান্ধি দিব এদিন দুদিন কৰি মাহ পাৰে কৰিব চনু বাগৰিব দুয়োৰে মৰমৰ সাক্ষী কৰি এদিন যোনেও হাঁহিব তৰা দৈ যদি সঁচাই কোৱা মা দেউতাকে সুধিম গৈ এইবাৰ বিহুতে তোমাক আনিম বুলি তৰা দৈ আছো বহু আশাৰে আছো বহু আশাৰে ইকানে সিকানে জানিব পাৰিছো বহু দূৰ দূৰৈ পৰা মোকে চাবলৈ বিহুতে আহিব চাকৰি কৰা ল'ৰা ভাবোতে গুণোতে মনতে থাকি গ'ল বহুতো গোপন কথা কমে কমে বুলি ক'ব নোৱাৰিলো তোমাকো মনৰ কথা চেনাইতি থাকিব নোৱাৰো তোমাকো মন পাহৰি এইবাৰ বহাগত মন বান্ধি ল'লো চেনাইতি ঘৰখনি পাতিমে ঘৰখনি পাতিমে বুলি ঘৰখনি পাতিমে Oh my god! চাওঁ কওকচোন বেছিকে দুখ পালে নেকি আহকচোন তুমি ইমান ভয় খাইছা কিয় আপুনি ইমান চিন্তা কৰিব নালাগে মাখি চাল অকণমান হেৰাইছে ভাল হৈ যাব শুনক আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে আপুনি মোৰ পৰা অলপ পইচা লওক নালাগে পইচা আকৌ কিয় লাগে So sweet. তেতিয়াহ'লে চাওক এইখন মোৰ ভিজিটিং কাৰ্ড ইয়াত মোৰ সম্পূৰ্ণ নাম ঠিকনা আছে আপুনি যিকোনো সময়ত মোক ফোন কৰিব মই আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম অ'কে থেংক ইউ কাৰ্ডখন ভাল কৰি ৰাখিব তাতে মোৰ নাম্বাৰটো আছে বাই দি ৱে আপোনাৰ নামটো ক'ব নেকি মোৰ নাম আকাশ বৰুৱা চৰি মিষ্টাৰ বৰুৱা এয়া মোৰ মামাৰ ছোৱালী কাবেৰী নমস্কাৰ নমস্কাৰ কাবেৰী তুমি নামা মই ড্ৰাইভ কৰোঁ ঠিক আছে এইটো মোৰ জীৱনৰ প্ৰথম খুন্দা মোক ক্ষমা কৰিব মিষ্টাৰ বৰুৱা আহিলে বান্ধৱ কোনফালে এয়া পূবলৈ তুমি একা পশ্চিমলৈ যোৱা যোৱা বান্ধ সেই কামত অৱহেলা নকৰিবা আৰু ফাঁকি ফুকা বেছিকৈ নিদিবা নহ'লে আমাৰ বাটত বন গজিব বুজিছা কৃষ্ণ কৃষ্ণ হে প্ৰভু মাধৱ 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 যাত্ৰাকালে বান্ধৱৰ মুখে কি শুনিলো নাৰায়ণ তোৰ কথা মই নুশুনো ভালে ভালে গলি নে শুনকচোন শুনক খোৱাটো সেই মৌজাদা দেউতাহে মোক পঠিয়াইছে আচল কথাটো এতিয়াহে ক'লে আপুনি তৰা তৰা ক'লে গ'ল অ তৰা ভণ্টিক তই এই বদমাছটোৰ লগত গোটাব খোজ হে আজি মই কৃষ্ণ কৃষ্ণ কুমাৰ হে লীলা সেইদিনা বিহু ফাংচনৰ দিনা ৰাতি পাছফালে কি ফুচ ফুচ ফাচ ফাচ কথা এই কথা কিন্তু মই ডায়েৰীত নোট কৰিবই লাগিব আৰু মৌজাদাৰ দেউতা আগত ক'লে মোৰ জলপান মিলিবই
কৃষ্ণ প্ৰভু তুমিহে জানা। সিহঁতে কি ভাবিছে এই মোজদাৰৰ ল'ৰাক নিন্দা কৰে? দেউতা অকণমান ঠাণ্ডা হওকচোন। এই আপোনাক খং দেখিলে সেই আনৰো ভয় লাগে নহয়। দেউতা মই কথা এটাহে ভাবিছো, এই আপোনালোকৰ মাজনীৰ লগত অহা সেই বান্ধৱীজনী এই আপুনি বা কেনে দেখে? আৰু তাতে দেউতা একেবাৰে খানদানী ঘৰৰ ছোৱালী। কৃষ্ণ, তুমি নিমিষতে মোৰ মনটো ঠাণ্ডা কৰি পেলালা হে। হেৰা, তোমাৰ কথাষাৰ মই মনেই কৰা নাছিলো হে। কৰি আছো না খুৰী। এইবাৰ মোৰ কিয় ইমান আপোন আপোন লাগে? যোৱাকালি শ্বুটিঙত যে ইমান ভাল লাগিছিল। তৰা কেনেকৈ শ্বুটিং কৰা মোক এদিন দেখুৱাবিচোন। ঠিক আছে খুৰী, কাইলৈ ওলাব। খুৰী দেখিছেনে ই মোক কেনেকৈ খেদিছে? ঐ ৰচোন, তই যে মোক ইমানবোৰ কথা শুনাও, এই কথাবোৰৰ মাজত দয়া মমতাৰ বিশেষণ পদবোৰ সোমাব নোৱাৰনে? শাসন কৰিছ, কিন্তু মই বেয়া পোৱা নাই। বুকুতে উমি উমি জ্বলিছে পিৰিতিৰ জিয়া তুয়ো, মনে মোৰ বাৰে বাৰে বিচাৰে তোমাক কাষতে পাবলৈ। বুকুতে উমি উমি জ্বলিছে পিৰিতিৰ জিয়া তুয়ো, মনে মোৰ বাৰে বাৰে বিচাৰে চঞ্চল নহয় জানো ফাগুনৰে ভৰ যৌৱনে ভৰা তোমাৰো দেহা, সপোনতা ঘনে ঘনে কাষলৈ কেতিয়া দিবাহি দেখা দি থকতে, কেতিয়া দিবাহি দেখা দি থকতে। বুকু মোৰ দুৰু দুৰু কঁপিছে, ধূলৰ চেৱে চেৱে দেহ মৰি চাবি পিছত পৰিছে পেটাৰ লহৰতে। বুকু মোৰ দুৰু দুৰু কঁপিছে,
খুৰ্দা ক'ৰ পৰা আহিলি এইফালে গৈছিলো বল খুৰ্দা মোক দে মই লওঁ তোক ভাল খবৰ এটা দিমা সঁচা কিনো কচোন মই শিকোৱাৰ দৰে কথাখিনি কবা ভয় নকৰিবা দেউতা বৰমইনা এই মাৰৰ ঔষধকেইটা আনিবলৈ নাপাহৰিবিও যোৱা ৰাতি মাৰক প্ৰেছাৰে বৰ আহুকাল দিছিল আৰু এটা কথা হলো বৰমইনা কি কথা দেউতা চাকৰিটো আকৌ যাব নেকি এইবিলাক অমংগলীয়া কথা মনলৈ কিয় আনো ৰচোন কি হ'ল কিয় ভিতৰত কি কথা পাতি আছে শুনোগে আকৌ ভিতৰলৈ আছো ৰচোন মই কোনো কাৰণতে মান্তি নহওঁ সেইদিনা নাৰায়ণ ঘটক নীলাজটোৱে কোনোদিন চাহ চিনাকি নোহোৱা আমাৰ সৰু মইনাৰ লগত সেই মৌজাদাৰৰ চহৰত থকা জীয়েকজনীৰ বিয়াৰ প্ৰস্তাৱ দিয়ে সি কি বুলি ভাবিছা সি ক'লে বুলিয়ে সেইজনী ছোৱালীক মই তালৈ বিয়া কৰাই আনিম নেকি খেতিয়কৰ ল'ৰা হ'ব পাৰে সেই বুলি মই তাক পুতলা সাজিবলৈ নিদিওঁ সেইটো কেতিয়াও হ'ব নোৱাৰে সি আহিলে মই বুজাম যা তই বজাৰলৈ যা দেউতা বিয়াখন পাতি দিয়াই ভাল হ'ব নেকি তয়ো কলি সেইটো কথা দেউতা তাৰ মন নাথাকিলেও আমি জোৰকে বিয়াখন পাতি দিব লাগিব জোৰকে পাতি দিবি ছোৱালীজনী ভাল বুলি কৈ নিদে কিয় বৰমইনা তই ছোৱালীজনীক চিনি পাও নেকি চিনি নাপালেও তাৰ বিয়াখন পাতি দিব লাগিব মা যিহেতু তাৰ বিয়াখনৰ লগত মোৰ চাকৰিটোৰ সম্পৰ্ক আছে তোৰ চাকৰিটোৰ লগত সৰু মইনাক তুলনা কৰিছ হেৰ অচিন কাঠৰ থোৰা নলগাবি বুলি ডাকৰ বচন আছে তই শুনিছনে নাই সুন্দৰী শুনিলা বৰপুত্ৰৰ কথা সৰু মইনাই চহৰত থকা ছোৱালীৰ মেৰপাক কিডাল বুজি পাব ৰ'বচোন ইমাননো কিয় খং খাইছে হয়নে সি আহকচোন আমি কথাষাৰ আলোচনা কৰিম নহয় আলোচনা তাৰ লগত আলোচনা কৰিবলৈ কিডাল আছে কিয় আমি তৰাক এইখন ঘৰলৈ বিয়া দিব খোজা নাছিলো তেতিয়া তোমাৰ সেই বৰপুত্ৰই কি কৈছিল চাকৰি গ'লেও সেই ঘৰলৈ বিয়া নিদিওঁ ওলাই আহিছে আলোচনা কৰিম কৈছিল সেইকাৰণে মহাভাৰতখন কিয় অশুদ্ধ হৈ গ'ল নেকি হ'ব ৰ'বচোন এতিয়া আকৌ তাৰ চাকৰিৰ মমতা বাঢ়িল কিয় জানো সুন্দৰী সেই তৰা হৈছে তাৰ তেজৰ ভনীয়ে সেইকাৰণে সুচিন্তা কৰিছে তাইৰ কাৰণে আৰু সৰু মইনা তাৰ তেজৰ ভায়েক নহয় কাৰণে সুচিন্তা কৰিছে পাখণ্ড কথা তই মোৰ তেজৰ ল'ৰা হয়নে নহয় মোৰ সন্দেহ হৈছে নালাগে মোক চাকৰি চাকৰি বুলি কোনোমতে চাকৰিটো এই বয়সত যোগাৰ কৰি লৈছিলো সেইকাৰণে আপোনালোকৰ হিংসা নালাগে মোক সা সম্পত্তি সকলো তাৰ নামত লিখি দিয়ক পূৰ্ণিমা এইখন ঘৰত আমাৰ আপোন বুলিবলৈ আৰু কোনো নাই ব'লা ল'ৰা ছোৱালী নাই যেতিয়া ভাড়া ঘৰত দিনকেইটা কটাওঁগে বৰমইনা সুন্দৰী কান্দিছ কিয় যাবলৈ দে মা দাদা সৰু মইনা মই আজি সকলোবিলাক শুনিও নিজকে ধৈৰ্য ধৰিছো দাদা সৰু মইনা তই কেতিয়া আহিলি সৰু মইনা দেউতা সৰু মইনা তৰা মইতো সৰু ককাই নহয় এতিয়া জানো তই মোক সৰু ককাইদেউ বুলি মাতিব পাৰিবি নাকান্দিবিচোন মই আছো নহয় তোৰ ওচৰত মা 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 দেউতা মাৰ কি হৈছে মা চকু পেলা মা তোমাৰ কি হৈছে মা
মই যদি মজাদাৰৰ জীয়েক কাবেৰীক বিয়া নকৰাওঁ তেনেহ'লে তাই বোলে মৰি যাব। তই সঁচাই কৈছ নে সৰু মইনা? অঁ মা, মই সঁচাই কৈছো। সৰু মইনা, দেউতা, সৰু মইনা, দাদা, সৰু মইনা, নব, আমাক তুমি ক্ষমা কৰি দিবানে? নব, এইবোৰ কথা তুমি 1 ছেকেণ্ডত পাহৰি যোৱা। আৰু দেউতা, মই আপোনাৰ কথা ৰাখিলো। এয়া চাওক, এয়া এপইণ্টমেণ্ট লেটাৰ। দেচোন দে। হে ভগৱান, তুমি সোণৰ পুতলাটোক যে পিতল বুলি নাভাবিলা। আৰু দেউতা, তৰাৰ কথাটো ফাইনেল হ'ল নহয়? অঁ দাদা, তৰা, তই আকাশৰ তৰাৰ দৰে আমাৰ মাজৰ পৰা কৰবালৈ গুচি যাবি। আমি তোক ধৰি ৰাখিব নোৱাৰিলো। সুন্দৰী, নয়নৰ লগত ৰভাৰ তলি উদুলি মুদুলি। তৰা, ৰচোন কলে গলি? কি হ'ল সুন্দৰী, আজিচোন কথাৰ পাক সোনকালে বুজিলি। নয়ন, তৰা বুকুৰ আমাৰ ঘৰলৈকে আহিছে। শুনিছ, তই কালি মই কোৱা দৰে কথাবোৰ কবি, খং নকৰিবি। তৰা, ৰচোন ৰ। তৰা, মই তোৰ হ'ব নোৱাৰিলো। কি? তই এইটো কথা কবলৈ কি ইমান হাবাথুৰি খাই আহিলি? নহয় অ', তই মোক ভুল নুবুজিবি। গজেনে তোক বৰকৈ বিচাৰি অ', সেয়েহে। নয়ন, ঐ তৰা, ভিন্দি আৰু মই মন্দিৰৰ পৰা আশীৰ্বাদ লৈ আহিলো। তহঁতেও তহঁতৰ কামখিনি আগবঢ়া। গৈ থাকো। এতিয়া কি ভাবিছ? মোৰ সপোন আজিহে দিত হ'ল। তই বৰ ধুনীয়া অ'। চাওঁ, কাষলৈ আহচোন। জান জুৰি একে হলে নদী নুহৈব, গুটি মনেতি হলে মৰম ভৰি ৰয়। জান জুৰি একে হলে নদী নুহৈব, দুটি মনেতি হলে মৰম ভৰি ৰয়। দুখন হিয়া একে হলে প্ৰেমৰে নৈব, দুটি চকুৰ ভাষাবোৰে মন গুল থুগুল কৰে। দুটি চকুৰ ভাষাবোৰে মন গুল থুগুল কৰে। মৰমৰ নিজৰা তেজৰ শিৰে শিৰে বয়, মৰমৰ নিজৰা তেজৰ শিৰে শিৰে বয়। ফুল ফুল
যৌৱনৰ পছুৱাই পালে মৰম ভৰিবই ফুল ভৰিলে ডালত গুটি ধৰিবই যৌৱনৰ পছুৱাই পালে মৰম ভৰিবই ফুলনি চিধাৰে সোণ পখিলা পৰিবই নদী ঢল বঢ়া দৰে মৰমবোৰ বাঢ়ি গ'লে নদী ঢল বঢ়া দৰে মৰমবোৰ বাঢ়ি গ'লে মনে যে বিচাৰে সদায় কাষত পাবলৈ মনে যে বিচাৰে সদায় কাষত পাবলৈ এবাৰ সাপে খুটিলে যে কেঁচু লৈও ভয় গাভৰু ছোৱালীক মৰম দিবলৈও ভয় এবাৰ সাপে খুটিলে যে কেঁচু লৈও ভয় গাভৰু ছোৱালীক মৰম দিবলৈও ভয় চালনীত চলা দি চালি মনৰ কথা কয় একুৰাইছে পা দিছে পি মৰমবোৰ ৰাখিব ধৰি একুৰাইছে পা দিছে পি মৰমবোৰ ৰাখিব ধৰি সেয়েহে ডেকা ল'ৰাবোৰ দূৰে দূৰে ৰয় সেয়েহে ডেকা ল'ৰাবোৰ দূৰে দূৰে মৰম নহয় গছৰে পাত সৰি যাবলৈ হৃদয় নহয় নদীৰ গৰা খহি যাবলৈ মৰম নহয় গছৰে পাত সৰি যাবলৈ হৃদয় নহয় নদীৰ গৰা খহি যাবলৈ যোন বেলে থাকে মনে মৰম থাকিবই মৰম যেনে খনি নদী বৈ যাব জীৱন জুৰি মৰম যেনে খনি নদী বৈ যাব জীৱন জুৰি যিদৰে আছে তাজমহল সাক্ষী হৈ যিদৰে আছে তাজমহল সাক্ষী হৈ মৰমৰ নিজৰা তেজৰ শিৰে শিৰে বয় যিদৰে আছে তাজমহল সাক্ষী হৈ মৰমৰ নিজৰা তেজৰ শিৰে শিৰে বয় কি ঠিক বাই বেলি চাই সময় ক'ব পাৰো